কুন্দিল কুঁৱৰী মই আছিলোঁ এদিন জগতৰ গুৰু বিশ্বৰ বন্দিত মোৰ প্ৰাণৰ দেৱতা কৃষ্ণ চৰণ চিন্তি মই আছিলোঁ সৰ্বদা সেয়েহে শিশুপাল জৰাসন্ধৰ দৰে ৰাজেন্দ্ৰ পৰিহৰে ভাতৃ মোৰ ৰুক্মবীৰৰ বিৰুদ্ধাচৰণ কৰি মোৰ প্ৰাণৰ দেৱতা যদুনাথক স্বামী ৰূপে কৰিলো বৰণ স্বয়ম্বৰৰ মাজে আজি মই মহা সুখে আনন্দেৰে কটাইছো জীৱন এই দ্বাৰকা নগৰী সঁচাকৈয়ে ধন্য মই মোৰ সাৰ্থক জীৱন না অভাগীৰ সেৱা কৰিব গ্ৰহণ উঠা প্ৰিয়ে ই কি না কিয় দেখো যাব বিষণ্ণ বদন কক স্বামী কি চিন্তাই বিহ্বল কৰি তুলিছে আপোনাক ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছোঁ খুলি দিয়ক ৰহস্যৰ দুৱাৰ ভাঙি পাতি কক সবিশেষ কোন সেই মহাভক্ত যাৰ বাবে হাহাকাৰ কৰে অন্তৰ প্ৰভু জনাৰ্দনৰ প্ৰিয়ে সদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্যবন্ধু মোৰে বাল্যবন্ধু অপ্ৰিয়ে শান্তিপনীৰ গুৰুৰ গৃহত একেলগে লভিছিলোঁ দুয়ো বিদ্যা শিক্ষা জ্ঞান কিন্তু মায়াময় সংসাৰত দুখৰ শৃংখলিত আজি তেওঁ বাস কৰে ভঙা প্ৰজাত খুজি মাগি যি পায় তাৰেই ক্ষুধা কৰে নিবাদন একান্ত মনে মাথো জপে মোৰ নাম দয়াময় ভক্তৰ ওপৰত আপোনাৰ কৃপা দৃষ্টি কিয় কৰা নাই বৰ্ষণ মই তেওঁক কৃপা কৰিবলৈ সদায় প্ৰস্তুত কিন্তু সুদামায়ে সেই সুযোগ আজি পৰ্যন্তও দিয়া নাই যদি সুদামায়ে এবাৰ হ'লেও মোক দুখ দূৰ কৰিবলৈ আহ্বান কৰে তেন্তে তুৰন্তে তেওঁৰ দুখ মই কৰিম নিবাৰণ মই বুজি পোৱা নাই স্বামী সুদামা নহয় কোনো সাধাৰণ নাৰদ পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰিয় তেওঁ জানে ভালদৰে তেওঁ দৰিদ্ৰতা তেওঁৰ কৰ্মৰ অহৰ্নিশে মোৰ নাম জপিছে যদিও কেতিয়াও কৰা নাই কোনো দানৰ অনুৰোধ আপোনাৰ পৰম মিত্ৰ হৈও অতদিনে আপোনাৰ সাক্ষাতৰ বাবে অহা নাই কিয় প্ৰিয়ে নাথ সুদামায়ে মোক সাক্ষাৎ কৰিবলৈ সংকোচবোধ কৰে কে জানিবা লজ্জিত হওঁ মই কে জানিবা ম্লান হয় বন্ধুত্বৰ গৌৰৱ ধন্য সুদামা ভক্তিৰ দোলেৰে বান্ধিলা তুমি জগতৰ আপোনাৰ পৰম মিত্ৰৰ সাক্ষাতৰ ঘনে ঘনে মোৰ ইচ্ছা হৈছে জাগ্ৰত তোমাৰ ইচ্ছাতে শীঘ্ৰেই পূৰণ হ'ব বুজিছো লীলাময়ী নতুন লীলাৰ পাতনি মেলিছে যেতিয়া মোৰ ইচ্ছা পূৰ্ণ হ'বলৈ আৰু বেছি ক্ষণ নাই বাৰু প্ৰভু ব'লক আপুনি খন্তেক বিশ্ৰাম কৰিব ব'লা প্ৰিয়ে কৃষ্ণ
হৰি প্ৰৱেশিলা সভাৰ মাজে ৰোহিণী নন্দন সংগে চলে যাদৱ গণ দেখিতে আরে প্রবেশিলা সভাৰ মাজে প্ৰৱেশিলা সভাৰ মাজে ৰোহিণী নন্দন ৰোহিণী নন্দন সংগে চলে যাদৱ গণ সংগে চলে যাদৱ গণ দেখিতে শুভন দেখিতে শুভন আরে কৌতুহলে পাইলা গয়া কৌতুকনে পাইলা গয়া সভাৰ ভিতৰ সভাৰ ভিতৰ ৰাম হৰি 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 বোলা নিৰন্তৰ বুলানি ৰন্তৰ ধীনা ধেই তাধীন কীৰ্তি তাপি জিধেই ধীনা ধেই আৰ্য আবৰা ৰম্য ভূমি আবাৰে দ্বাৰকাপুৰী চোৱাচোন বীৰগণ আৰ্য দ্বাৰকাৰে মংগল বাতৰি আছেনে কুশলে আবার যত প্ৰজাগণ হৈছে নেকি আবার ৰাজ্যৰ কোনো অংশ দুৰ্ভিক্ষ কিম্বা বাৰিবন হে ৰাম সমগ্ৰ প্ৰজাৰেই মংগল অনাবিল সুখ আৰু শান্তিৰে বিৰাজ কৰিছে দ্বাৰকাৰ চৌদিশে সন্তুষিত মই তোমাৰ পাৰে শুনো যদি এতেই মই প্ৰজাৰ মংগলৰ বাতৰি অন্তৰত লভু অশেষ তৃপ্তি কোৱাচোন কুমাৰ আৰ্য চিত দ্বাৰকাত বিদ্ৰোহৰ খুচৰা নাইবা কোনো শত্ৰুৰ আগমন সেই পিতা সাহিত্য কি হাম্ব গদকে আদি কৰি মহা বীৰগণ থাকোঁতে কোনে কৰিব পাৰে অপকাৰ এই যাদৱ নগৰী তথাপি
তথাপিতো যদি কোনোজনে কৰে বিদ্ৰোহৰ সূচনা পৰাচিত কৰি তাক সন্মুখ সমৰত উচিত শাস্তি কৰিম বিধান। হে ৰাম, বিশাল সাগৰ অতিক্ৰম কৰি নোৱাৰি প্ৰৱেশ কৰিব শত্ৰু দ্বাৰকা নগৰী। তথাপিতো আহে যদি কোনোজন দ্বাৰকাৰ কিবাত প্ৰথম তাকে জবৰ ভৱন। ধন্য ধন্য বীৰগণ, ধন্য মই, ধন্যই দ্বাৰকা নগৰ। তোমালোকৰ দৰে বীৰ লাভ কৰি তোমালোকৰ বীৰত্ব ব্যঞ্জক বাক্য মই কৰিছো উৎখালা। তথাপিতো বীৰগণ আৰ্য সতৰ্ক দৃষ্টি ৰাখিবা দ্বাৰকাৰ চৌদিশে। হিৰণ্যময় দ্বাৰকাৰ বুকুত যাতে নঘটে কোনো অমংগল। তাৰ বাবে অলপো নহ'ব চিন্তিত, দ্বাৰকাৰ শান্তি আৰু সন্মান ৰাখিমতো। উত্তম, অতি উত্তম। বাৰু বীৰগণ আৰ্য বলা বলা সকলোটি নিজ নিজ কৰ্তব্যত সংগ্ৰহণ। বলো কাৰ্য।